যুগত আমাৰ সমাজত আমি যিবিলাক সমস্যা দেখিবলৈ পাই আছোঁ, যিবিলাক আমি সদায় আলোচনা বিলোচনাৰ মাধ্যমতো শুনো, ছ'চিয়েল মিডিয়াতো শুনো, এইবিলাক যিটো কাৰণ, ইয়াৰ কাৰণে আমি একপক্ষীয়ভাৱে কেৱল নতুন জেনেৰেশ্যনত মানুহবিলাকক দুখ দিলে এইটো উচিত নহ'ব বুলি মই ভাবোঁ। ইয়াৰ কাৰণে আমি জ্যেষ্ঠ নাগৰিকসকলো দোষী, ইয়াৰ কাৰণে আমিও দায়ী। কাৰণ আমি বহুতোকে দেখিছোঁ, আমি যেতিয়া মাক বাপেক হিচাপে আছিলোঁ, আমি ল'ৰা ছোৱালীবিলাকক ডাঙৰ দীঘল কৰিছিলোঁ। আজি যিসকল ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈছে, বয়সো হৈছে বহুত, কিন্তু সেইবিলাক যেতিয়া ডাঙৰ দীঘল কৰিছিলোঁ, আমি মাক বাপেকসকলে সেইসকল ল'ৰা ছোৱালীক কেনেকৈ আমি পইচা উপাৰ্জন কৰিব পৰা যায়, কোন পথেৰে গ'লে আমি বেছিকৈ পইচা উপাৰ্জন কৰি সুখী জীৱন যাপন কৰিব পাৰোঁ, সেইটোৰ ওপৰতহে আমি বেছি